বেহাৰবাৰী আউটপোষ্টৰ অভিনৱ পদক্ষেপ এতিয়া সকলো ধৰণৰ শ্বুটিং বন্ধ কে মোহন মণি মুকুতা ৰাকেশ বসুমতাৰী বাইলুং লুতুকন সকলো ঘৰে ঘৰে কিন্তু তাৰ পাছতো ৰেঙনিত টিম বেহাৰবাৰী আউটপোষ্টে দি আহিছে মনোৰঞ্জন পৃথিৱীৰ এই আপদ কালত দি আহিছে নিজকে সুস্থ আৰু সুৰক্ষিত ৰখাৰ বাৰ্তা কিন্তু কেনেকৈ ক'ত চলিছে শ্বুটিং চাওক এই দৃশ্য সকলো অভিনেতা অভিনেত্ৰী নিজা নিজা ঘৰত থাকিয়েই পৰিয়ালৰ সহযোগত চলাই গৈছে শ্বুটিং মোৰো আমনি লাগিছে আপোনালোকৰ আমনি লাগিছে কিন্তু নিজৰ জীৱনটো বচাবৰ কাৰণে 14 দিনীয়া নহয় 14 বছৰ হ'লেও ঘৰত থাকিম নিজৰ পৰিয়ালটোৰ বাবে নিজৰ জীৱনৰ বাবে সমাজৰ বাবে অসমৰ বাবে গতিকে এটা নতুন পদক্ষেপ আমি গুৱাহাটী যাব নোৱাৰিলোঁ কি হ'ল সদায় 8 বজাত আপোনালোকৰ ঘৰলৈ আহোঁ 10:30 বজাত সকলোৰে মনোৰঞ্জন দিবৰ কাৰণে হওক গতিকে এটা ব্যতিক্ৰমী প্ৰচেষ্টা ৰেঙনি হাতত লৈছে আমাৰ বেহাৰবাৰী টিমে ৰাজেশ ভূঞা ছাৰৰ তত্ত্বাৱধানত আমি সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা এবাৰ প্ৰথমবাৰৰ বাবে এটা ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছোঁ কিমান দূৰ সম্ভৱ হয় ছাকচেছ হয় নাজানো ৰাইজৰ আশীৰ্বাদ নিশ্চয় লাগিব আমি ঘৰতে বেহাৰবাৰী আউটপোষ্টৰ প্ৰতিজন অভিনেতাই ঘৰে ঘৰে সোমাই আছোঁ এতিয়া সিদ্ধান্ত লৈছোঁ যে আমি ঘৰৰ পৰাই শ্বুটিং কৰিম মোবাইল দি হ'লেও কোনোবাই কেমেৰা দি হ'লেও শ্বুটিং কৰিম আৰু সেইবিলাক আমি প্ৰথম গুৱাহাটীলৈ গুৱাহাটীত এডিটিং হ'ব তেনেকৈ এডিটিং কৰি প্ৰত্যেক দিনাখনে বেহাৰবাৰী খণ্ড আপোনালোকে চাই থাকিবলৈ পাব উপভোগ কৰিবলৈ পাব মোহনৰ মেকআপৰ দায়িত্ব লৈছে মাতৃয়ে কেও চলাইছে আত্মীয়ৰ সহায়ত শ্বুটিং যিসকলে বেহাৰবাৰী আউটপোষ্ট চাই ভাল পায় তেখেতসকলৰ কাৰণে সুখবৰ যে আমাৰ শ্ৰদ্ধাৰ ৰাজেশ ভূঞাদেৱৰ পৰিকল্পনাৰে বেহাৰবাৰী আউটপোষ্টখন ফ্ৰেছ এপিছ'ড আপোনালোকৰ মাজলৈ আহিব কম সময় আৰু কেনেকৈ আহিব যিহেতু আমি ঘৰে ঘৰে আছোঁ পল্লৱ আৰু ৰিণ্টু তেওঁলোকে এনেকুৱাকৈ স্ক্ৰিপ্টটো ৰেডি কৰিছে য'ত আমি ঘৰতে আছোঁ যিহেতু চিৰিয়েলখনত দেখুৱাই মোৰ ঘৰ পাথৰিত গতিকে মই পাথৰিতে আছোঁ আৰু ইয়াতে শ্বুট হ'ব এইদৰে কাহিনী আগবাঢ়িব আৰু আশা কৰোঁ আপোনালোকে চিৰিয়েলখন চাই ভাল পাব ৰাজেশ ভূঞাৰ তত্ত্বাৱধানত টিম বেহাৰবাৰী আউটপোষ্টে দৰ্শকক সজাগ আৰু সুৰক্ষিত কৰাৰ আহ্বান জনাই এনেদৰে প্ৰস্তুত কৰিছে নতুন নতুন এপিছ'ড কেমেৰা এয়া কৰিছে কেমেৰা কৈছে আমাৰ এইবিলাক বিভিন্ন দৰ্শক বেহাৰবাৰী আচলতে চাবলৈ আহা লকডাউনৰ সকলো নিৰ্দেশনা মানি চলি নিজে থকা সুৰক্ষিত স্থানৰ পৰাই প্ৰতিদিনে নতুন নতুন খণ্ড ৰাইজলৈ আগবঢ়াবলৈ দৃঢ় প্ৰতিজ্ঞ টিম বেহাৰবাৰী আউটপোষ্ট কেৱল মনোৰঞ্জনে নহয় থাকিব জীৱন উদযাপনৰ বাৰ্তা এইদৰে অব্যাহত থাকক বেহাৰবাৰী আউটপোষ্টৰ জয়যাত্ৰা কাৰণ এই লকডাউনৰ সময়ত সকলো মানুহকে বস্তুৰ প্ৰয়োজন হ'ব অজস্ৰজনৰ এই শুভকামনা নিউজ ডেস্ক প্ৰাগ নিউজ ঠিক আছে